সৰ্বপ্ৰথমে মঞ্চত উপস্থিত থকা সন্মানীয় মোৰ শ্ৰদ্ধাৰ ছিনিয়ৰ চিটিজেনৰ মেম্বাৰসকল আৰু সভাত উপস্থিত থকা সকলো ছিনিয়ৰ চিটিজেন মোৰ বেংকৰ কলিগ আৰু উপস্থিত থকা সকলো সদস্যবৃন্দ মোৰ নাম অলৰেডি গম পালে আপোনালোকে প্ৰদীপ কুমাৰ নাথ আমি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰা আহিছোঁ আৰু আপোনালোকৰ মাজত দুআষাৰ কোৱাৰ কাৰণে অনুমতি বিচাৰিছিলোঁ আৰু আপোনালোকৰ মাজত সদায় এনেকৈ লগ পালোঁ সুবিধা নাপাওঁ যিহেতু আজি এটা আপোনালোকৰ এটা অধিৱেশন এই মিডিয়ামৰ জৰিয়তে আপোনালোকৰ সন্মুখত আমাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কিছু কথা কোৱাৰ কাৰণে আপোনালোকৰ মাজত আমি উপস্থিত হৈছোঁ কিবা ভুল হ'লে বা হেৰি হ'লে শুধৰাই দিব আপোনালোক সকলোবিলাক ছিনিয়ৰ চিটিজেন আছে আমাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকটো অসমৰ ফাৰ্ষ্ট চিভিল প্ৰাইভেট কমাৰ্চিয়েল বেংক এইটো উৎপত্তি হৈছিল RGB বুলি এটা আমাৰ মাইক্ৰ' ফাইনেন্স কোম্পানী আছিলে RGB প্ৰথমে NGO আছিলে 2000ৰ পৰা আৰু তাৰপিছত আমি মাইক্ৰ' ফাইনেন্সৰ লাইচেঞ্চ পাইছিলোঁ RBIৰ পৰা আৰু 2017ত আমি ৰিজাৰ্ভ বেংকৰ পৰা বেংকিং লাইচেঞ্চ পাইছিলোঁ 2017ৰ পৰা গোটেই অসম ৱেষ্ট বেংগল নৰ্থ ইষ্ট আৰু ছিকিম এণ্ড বেংকক এয়ালৈকে আমাৰ সম্পৰ্ক আছে এভোভ 200 ব্ৰাঞ্চেছ 236 ব্ৰাঞ্চেছ আছিলে আমাৰ এতিয়া ৰিচেণ্টলি আমি বেংগলোৰ বেছড এটা ফিনটেক কোম্পানী স্লাইচ বুলি কয় তেওঁলোকে আমাৰ লগত মাৰ্জ হৈছে মাৰ্জ হৈ পেলাই এতিয়া আমাৰ গোটেই অল ইণ্ডিয়াত এক্সপ'জাৰ দিয়াৰ কাৰণে নেক্সট ফাইনেন্সিয়েল পৰা আমাৰ গোটেই অল ইণ্ডিয়াত যিমান চিটি আছে বা ডিষ্ট্ৰিক্ট আছে বা ষ্টেট আছে তাত আমাৰ সম্পৰ্ক ৰাখোঁ যিহেতু আপোনালোক ছিনিয়ৰ চিটিজেন আমাৰ বেংকটোৰ মেক্সিমাম ফ'কাছ আছিলে ছিনিয়ৰ চিটিজেন যে অসমৰ প্ৰথমে আমি অসমৰ কথালৈকে আহোঁ অসমৰ যিসকল ছিনিয়ৰ চিটিজেন আছে তেওঁলোকক আমি মেক্সিমাম যাতে ইণ্টাৰেষ্ট ৰেটটো দিব পাৰোঁ কাৰণ ছিনিয়ৰ চিটিজেনখিনি ইনকামটোৰ কাৰণে আৰু বেছি তেওঁলোকে ৰিচ হ'ব নোখোজে সেইকাৰণে ফিক্সড ডিপজিট এটা এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট বেংকিং ইণ্ডাষ্ট্ৰী বা এনে ফাইনেন্সিয়েল ইণ্ডাষ্ট্ৰী যিটো আপোনাক কোনো ধৰণৰ লছ নিদিয়ে আৰু এই সংগতি ৰাখি আমাৰ বেংকে ছিনিয়ৰ চিটিজেন কাৰণে এটা স্পেচিয়েল ৰেট ৰাখিলে ইণ্টাৰেষ্ট যিটো আমাৰ যিমান কম্পিটিশ্যন বেংক আছে সেই বেংকসমূহৰ ভিতৰত হায়েষ্ট এট প্ৰেজেণ্ট আমি 9.5 দি আছোঁ ছিনিয়ৰ চিটিজেনৰ কাৰণে আৰু এইটো ইণ্ডাষ্ট্ৰীৰ ভিতৰত বেংকিং ইণ্ডাষ্ট্ৰীৰ ভিতৰত হায়েষ্ট হয় গতিকে এই সুবিধাখিনি আমি আপোনালোকৰ মাজত হয়তো বহুত ভালকৈ আমি দিব পৰা নাছিলোঁ ত' মাৰ্কেটিং বা কিবা হেৰি আপোনালোকৰ মাজত আজি লগ হৈ আমি এই সুবিধাখন লৈ আপোনালোকক আমি বেংকিঙৰ হায়েষ্ট ইণ্টাৰেষ্ট লোৱাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাওঁ এই সভাৰ জৰিয়তে আৰু আপোনালোকে যাতে লাভান্বিত হয় সেই উদ্দেশ্যে আমি আহি আপোনালোক এই কথাখিনি অৱগত কৰাৰ কাৰণে আহিছোঁ আমাৰ ছেভিংছতো 6.5% ছেভিংছ ৰেট হ'ল আমাৰ 6.5% যিমান এমাউণ্ট নাৰাখক যিমান আপুনি ৰেট ৰাখক সেইটো 6.5 আপুনি 1 টকাৰ পৰা যিমান কৰোৰ টকা ৰাখে সেইটো 6.5% ছেভিংছত আৰু 9.5% হায়েষ্ট সেইটো হ'ল ছিনিয়ৰ চিটিজেনৰ কাৰণে আৰু নৰ্মেল চিটিজেনৰ কাৰণে হ'ল 9%। গতিকে এইখিনি সুবিধা আপোনালোকে লওক আশা কৰোঁ ইয়াৰ জৰিয়তে আমাৰ বেংকৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব আৰু যিহেতু আপোনালোকৰ ৰিস্ক ইনভেষ্টমেণ্ট যিবিলাক আদাৰ ইনভেষ্টমেণ্ট আছে সেইবিলাকত আপোনালোকে ৰিস্ক ফেক্টৰ বহুত জড়িত হৈ থাকে যিহেতু আপোনালোকৰ ইমান দিন কষ্ট কৰি এটা সাঁচতীয়া ধন সেই ধনটো বেলেগ বেছি মাৰ্কেটত দিব নালাগে যিটো ফিক্সড ডিপজিট হয় যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা ৰিজাৰ্ভ বেংকে এইটো আপোনালোক এটা ধুনীয়া সুবিধা কৰি দিছে যিকোনো বেংকতে হওক চবৰে ফিক্সড ডিপজিট এটা ছিকিউৰ ইনষ্ট্ৰুমেণ্ট হয় এতিয়া আমাৰ বেংকে এইটো হায়েষ্ট দিছে যিহেতু আমি অসমৰে বেংক আৰু অসমৰ ছিনিয়ৰ চিটিজেনৰ সুবিধাৰ কাৰণে এই ইণ্টাৰেষ্ট ৰেটটো অলপ বঢ়াই RBIৰ পৰা স্পেচিয়েল এটা পাৰ্মিশ্যন লৈ পেলাই কাম কৰাইছে গতিকে মই ইয়াৰ বেছি সময় নলওঁ কাৰণ আপোনালোকে গোটেইবিলাক ইয়াত উপস্থিত হৈছে আপোনালোকৰ বিভিন্ন কাৰ্যসূচী আছে তাত আমি আৰু এটা পৰা লগে আপোনালোকৰ সময়খিনি নষ্ট নকৰোঁ আৰু আমি আপোনালোকক চবকে এটা ফল্ডাৰ দিছোঁ তাত গোটেইখিনি আছে এবাৰ চাব তাতে আমাৰ ব্ৰাঞ্চ মেনেজাৰ কণ্টেক্ট নম্বৰ দিয়া আছে যদি আপোনালোকে বিচাৰে লাভান্বিত হ'ব বিচাৰে তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰিব ব্ৰাঞ্চ মেনেজাৰ আৰু আপোনালোকে ব্ৰাঞ্চত নগ'লেও আপোনালোকে ছাৰ্ভিছটো ড'ৰ ষ্টেপ বেংকিং হিচাপে ল'ব পাৰে আমাৰ বেংকৰ ফাৰ্ষ্ট টেকন'লজি হ'ল ড'ৰ ষ্টেপ বেংকাৰ আৰু স্পেচিয়েলি ফৰ ছিনিয়ৰ চিটিজেন যদি আপোনাৰ চেক পিক আপ কৰিব লাগে বা
FD এটা কৰিবৰ কাৰণে আপুনি ঘৰত মাতি পঠিয়াই তেতিয়া আপুনি ঘৰত গৈ সুবিধাখন কৰি দিয়ে কিন্তু ব্ৰাঞ্চটো চিনাকি হ'লে যথেষ্ট দৰকাৰ কাৰণ এজন অচিনাকি মানুহ আপোনাৰ ঘৰত যাব এই ব্ৰাঞ্চটো চিনি পোৱাটো যথেষ্ট দৰকাৰ হয় আৰু তাৰ ডিটেইলছ জনাটো দৰকাৰ হয় আপোনাক সকলোকে ধন্যবাদ আমাক এনেকুৱা এটা সময় উলিয়াই দিলে আমাৰ বেংকটোৰ প্ৰকাশ হোৱাৰ কাৰণে চিনিয়ৰ চিটিজেনখিনি লগ পোৱাৰ কাৰণে গতিকে যথেষ্ট ধন্যবাদ আৰু শেষত মই আপোনাক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ইংৰাজী নৱবৰ্ষৰ কাৰণে শুভেচ্ছা জনালোঁ ধন্যবাদ